থাকিব। সেই কাগজৰ টুকুৰাবোৰত যিসকলে অংশগ্ৰহণ কৰিবলৈ আহিছে তেওঁলোকৰ নামসমূহ লিখা থাকে। অধ্যক্ষৰ দুয়োফালে দুটা বাকচ থাকে। এটা বাকচত চৰকাৰী পক্ষৰ যিসকল সদস্য আছে সেই সদস্যসকলৰ নামটো লিখা থাকে আৰু আনটো বাকচত বিৰোধী পক্ষৰ সদস্যসকলৰ নামটো লিখা থাকে। অধ্যক্ষই আৰম্ভণিতে কি কৰিব, চৰকাৰী পক্ষৰ সেই বাকচটোৰ পৰা এখন কাগজ টানিব আৰু কাগজটো টানিলে যাৰ ভাগ্যত প্ৰথম নামটো আহিব তেওঁই হ'ল সেই দিনাৰ বাবে সদনৰ মোভাৰ বা চৰকাৰী পক্ষৰ দলপতি। তেওঁ প্ৰথম উঠি আহিব লাগিব নিজৰ যুক্তিসমূহ প্ৰদৰ্শন কৰিবলৈ, নিজৰ কথাখিনি ক'বলৈ সেইজন প্ৰথম উঠি আহিব। এতিয়া তুমি এটা নাম্বাৰ কোৱাচোন, আমাৰ আজি কিমানজন আছিলো? 194 ফালে আছে বাৰু এই উঠলৰাটো। এতিয়া এই উঠলৰাতে ঠিক আছে, তুমি নালাগে সেইখিনি থিয় হৈ দিলে হ'ব। এই মানে দলটোৰ যিজন মূল ব্যক্তি, আমাৰ যেতিয়া তৰ্ক প্ৰতিযোগিতা হয় সেই প্ৰতিযোগিতাৰো যিসকলে বিষয়টো হয় বুলি ক'বলৈ আহে, হয় বুলি কোৱাখিনি কি পক্ষ বুলি হয়, মই ঢিকাইপুখুৰী অঞ্চলৰ মহিলা মঞ্চৰ সহযোগত যি তিনিদিনীয়া তৰ্ক আৰু বক্তৃতা কলাৰ কৰ্মশালা অনুষ্ঠিত হৈছে তাত কালিৰ পৰা প্ৰশিক্ষক হিচাপে উপস্থিত আছোঁ। আচলতে মই এগৰাকী তৰ্কৰ অনুৰাগী আৰু সেই অনুৰাগী হিচাপে যেতিয়াই সুবিধা পাওঁ এনেধৰণৰ অঞ্চলবোৰলৈ আহি এনেধৰণে প্ৰশিক্ষণত জড়িত হ'বলৈ পালে ভাল পাওঁ আৰু খুব আনন্দিত। আচলতে এইখনেই মোৰ জীৱনৰ প্ৰথমখন তৰ্কৰ প্ৰশিক্ষণ য'ত 100ৰো অধিক ছাত্ৰ ছাত্ৰী উপস্থিত আছে আৰু একেবাৰে কণমানিৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে। তেওঁলোকে আচলতে তৰ্কনো কি, বক্তৃতানো কি সেয়া হয়তো নাজানে, তথাপিও তেওঁলোক যে আগবাঢ়ি আহিছে, তেওঁলোকৰ এই আগবাঢ়ি অহাতেই হয়তো এই মহিলা মঞ্চখন সফল হৈছে। আৰু মই মহিলা মঞ্চৰ সমূহ উদ্যোক্তাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাব বিচাৰিছোঁ, কাৰণ বক্তৃতাৰ দৰে এটা কলাক বৰ্তমানৰ প্ৰজন্মৰ মাজলৈ তেওঁলোকে গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত যে লৈ যাব বিচাৰিছে আৰু তাৰ বাবে যে এনে এটা সুযোগ ছাত্ৰ ছাত্ৰীসকলক দিছে তাৰ বাবে মই তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে এনেধৰণৰ বৌদ্ধিক জাগৰণৰ খুবেই প্ৰয়োজন, কাৰণ নৃত্য, গীত বা নাটকৰ কৰ্মশালা সঘনেই হৈ থাকে বা বিভিন্ন ধৰণৰ প্ৰাইজমণিৰ প্ৰতিযোগিতা আজিকালি একেবাৰে সুলভ, কিন্তু এনেধৰণৰ কৰ্মশালা যি কৰ্মশালাই ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্বৰ গঠনত সহায় কৰে আজিৰ দিনত খুবেই প্ৰয়োজন। আৰু সেইবাবে মই আশা কৰিছোঁ এই কৰ্মশালাখনৰ অন্তত নিশ্চয় ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু এই বৌদ্ধিক জাগৰণ এই অঞ্চলত এনেধৰণে অনাগত দিনতো অব্যাহত থাকিব। আমি যোৱাকালি 9 তাৰিখৰ পৰা 9, 10, 11 তিনিদিনীয়াকৈ ঢিকাইপুখুৰী মহিলা মঞ্চৰ উদ্যোগত তৰ্ক আৰু আকৰ্ষণ বক্তৃতাৰ কৰ্মশালা কৰিছিলোঁ। কালি উদ্বোধনী অনুষ্ঠান আছিল আৰু এই তৰ্ক আৰু আকৰ্ষণ বক্তৃতা আমাৰ কালি উদ্বোধক আছিলে এইখন বিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত দত্ত ছাৰ। আৰু তাৰ পাছত আমি মাতি আনিছিলোঁ বানমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী প্ৰহেলিকা শইকীয়া বাইদেউ, আৰু তেখেতে সুন্দৰভাৱে কালিৰ দিনটো আমাক আকৰ্ষণ বক্তৃতা বা তৰ্কৰ আজি কৈছে, কালিও অকণমান প্ৰাথমিকভাৱে চুই গৈছিল। সুন্দৰভাৱে ল'ৰা ছোৱালীবিলাকৰ মন আকৰ্ষণ কৰিব পৰাকৈ তেখেতে ইয়াত আমাক যি ল'ৰা ছোৱালীৰ পৰা তৰ্কৰ বিষয়ে বা আকৰ্ষণ বক্তৃতাৰ বিষয়ে কেনেদৰে ক'ব লাগে, কেনেদৰে আমি সম্বোধন কৰিব লাগে আৰু ল'ৰা ছোৱালীবিলাকৰ কেনেকৈ আকৰ্ষণ কৰিব পাৰে তাৰ বাবে তেখেতে সুন্দৰভাৱে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।